হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল নিশ্চয়। আৰু আমাৰো চলি আছে। মেথছ আছিলে, তো মেথছৰ ৰিভিজন টেষ্ট কৰাই আছোঁ তাক। আৰু তাৰে ৰিভিজনখিনি কৰোৱা হোৱাৰ পাছত মই দৰ্জাখিনি খুলি দিওঁ। আৰু ল'ৰা উঠি আহিলে আৰু আহি জুই পুৱাব লৈছে। মানে জুই পুৱাই থাকি ভাল পায় আৰু আইতাকেও জুই ধৰিলে। এনফালে আৰু চৰাই দুইজনীক এৰি দিওঁ, ৰাণী দুজনীক এৰি দিলোঁ। দি পেলাই মই মোৰ কামখিনি কৰি লওঁ। এইফালে আকৌ পাৰ চৰাইকেইজনী ৰখি আছিলে, বাঁহ সন্ধিয়াই আছে। তো এইখিনি খুলি দিলোঁ। এতিয়া সিহঁতে ভিতৰলৈ যাব। ৰাতি ভিতৰত নাথাকে, বাহিৰতে থাকে। তো ৰাতিপুৱা হ'লে আৰু সোমাবলৈ ৰখি আছে। ভিতৰত চানা আছিলে, পোৱালি দিছে। মোৰ সাৰা কামখিনি হৈ গ'ল আৰু এতিয়া জাবৰখিনি পেলাই লওঁ। তাৰপাছত একেবাৰে গা পা ধুই যেতিয়া পাকঘৰলৈ আহিলোঁ আৰু পাকঘৰত আহিয়ে প্ৰথম কাম ভাত বনোৱা আৰু পানীখিনি গৰম কৰি লোৱা। ইয়াৰ পাছত মই ল'ৰাক ভাত পানী খোৱালোঁ, ড্ৰেছ পাতি কৰাই দিলোঁ আৰু সি স্কুল যাবলৈ ওলাল। তাৰপাছতে আৰু কাপোৰখিনি আধা শুকনা হৈ আছিলে, চ' সেইকাৰণে মেলি দিওঁ। ৰাতিপুৱা ৰ'দখিনি ইমান ধুনীয়াকৈ উলিয়াইছে, গতিকে কাপোৰখিনি ৰ'দত মেলি দি ল'লোঁ। এতিয়া আকৌ ভিতৰৰ কামখিনি কৰি লওঁ, মানে ল'ৰাক স্কুলত আনিব যাবৰ হ'বই। তো কামখিনি সোনকালে কৰিবলৈ চেষ্টা কৰিছোঁ। কাপোৰখিনি শুকাবলৈ ৰ'দত দি আহিলোঁ। আহি পানীখিনি খাই লওঁ, কাৰণ মই চাহ পানী একোৱেই খোৱা নাই। গতিকে পানীখিনি খাই ল'লোঁ। লৈ পেলাই চাহখিনি আৰু গৰম কৰি পেলাই পানী খালিনে? মই খাই আছোঁ। দেৰি হৈ গ'ল বহুতখিনি, 9:30 বাজিব এতিয়া মই তাক আনিব যাবৰ হ'ল। আকৌ আহি পেলাই ভাত আঞ্জা বনাব আছে। এইখিনি সময়ত বহুত দৌৰা দৌৰি হয় আৰু মানে এইখিনি সময়ত আনিব যাব লগা হ'লে আৰু বেছি দিগদাৰ। দেউতাকো নোৱাৰে যিহেতুকে লৈ যাব লাগিব। চাহ বহি পেলাই আন্তি কৰি খালেহে মজা লাগে, নহ'লে চাহকাপ খোৱাৰ আমেজকণ নাথাকে। আপোনালোকৰো হয়নে? মই যিদিনা মানে শান্তি বহি কিনে চাহকাপ নাখাওঁ, তেতিয়া মোৰ মানে চাহ খোৱা যেনে নহয়। এতিয়া চাহ খাই মেলি আহিলোঁ ৰুমলৈ। ৰুমৰ সকলোখিনি কাম বন কৰি স্কুলত তাক আনিবলৈ যাব হ'ল আৰু কাপোৰ পিন্ধি লৈছোঁ। চুলিখিনি মানে যেনেকৈ তেনেকৈ পকাই বান্ধি থওঁ যে, মানে যেতিয়া মেলিবৰ হয় তো বহুত মানে য'ত বান্ধে আৰু ইমান দুখ পাওঁ চুলিখিনিত, বেছিকৈ তেল নলগাওঁ যে। এতিয়া মই ৰেডি হৈ গ'লোঁ আৰু তাক আনিবলৈকে যাওঁ। এতিয়া আহি পাই গ'লোঁ ঘৰ। তাৰ আজিও ইমান গা ভাল নাই, চ' আহিলোঁ। আহি এতিয়া আৰু ডিউটিত লাগিবৰ হ'ল। ঘৰত আৰু এতিয়া ভাতৰ যোগাৰত লাগিছোঁ। ডিউটিত যোৱা কামটো আছে যে, তাৰ কাৰণে ৰুটি বনাম, ৰুটি চাহ খাম। দেৰি আছে, সেইখিনি সেৱা কৰি লওঁ ফাৰ্ষ্ট টাইম। ৰাতিপুৱা মই ভাত আঞ্জাখিনি গোটেইখিনি হৈ গ'ল। দেউতাকক খাবলৈ দিলোঁ আৰু এতিয়া আমাৰ কাৰণে ৰুটি যোগাৰ কৰিলোঁ। তো ৰুটিখিনি ভাজি আছোঁ ধুনীয়াকৈ, শুকানকৈ ভাজিয়ে খাওঁ আমি প্ৰায়। আৰু ল'ৰা স্কুলৰ পৰা আহি পেলাই উৎপাত কৰি আছে পূৰা। মাটিত গাঁটা খান্দি লৈছে, চুইমিং পুল বনাব বোলে। আৰু গাঁটা খান্দি কিনে তাত পলিথিন দি দিছে, পলিথিন দি তাত পানী ঢালি দিছে আৰু দি কিনে ভৰি ধুই আছে। মানে কি যে কৰি নাথাকে। আৰু এইবিলাক মাটি লাৰিছে মানে আৰু একেবাৰে লেতেৰা বেতেৰা হৈ ল'ব। তাৰপাছত আৰু সেইদিনা যে দেখাইছিলোঁ, জলফাইখিনি বইল কৰি থৈ দিছিলোঁ ৰ'দত শুকাবলৈ। তো এইখিনি আজি আচাৰ কৰিম বুলি ভাবি ল'লোঁ। গৰম হ'বলৈ দিলোঁ তেলখিনি। গৰম হোৱাৰ পাছত ঠাণ্ডা হ'ল। ঠাণ্ডা হোৱাৰ পাছত ইয়াতে মই জলফাইকেইটা দি দিলোঁ। দি পেলাই ইয়াতে মই অলপ মছলা এড কৰিম, মানে জিৰা ধনিয়া গুড়ি আৰু ৰেড চিলিটো এড কৰি
আৰু এনেদৰে মই আজি আচাৰখিনি বনাই ল'লোঁ। তো আজিলৈ ভিডিঅ' ইমানেই আছিলে। বাই বাই।